বন্ধুসকল, আজি মই আপোনালোকক কিবা বিশেষ ক'বলৈ আহিছোঁ। এইটো কোনো সাধাৰণ কথা নহয়, এইটো আপোনাক জীৱন সলনি কৰিব পৰা কথা। আমাৰ জীৱনত এনে কিছুমান সময় আহে যেতিয়া আমি নিজক প্ৰশ্ন কৰোঁ, মই কিয় এনেকুৱা হৈ থাকিম? মোৰ জীৱনত কিবা হ'বনে? মই জীৱনত কিবা কৰিব পাৰিমনে? সকলোবোৰ আগবাঢ়ি গ'ল, মই পিছ পৰি ৰ'লো। এনেধৰণৰ প্ৰশ্নবোৰ ভুল নহয়, কিন্তু এই প্ৰশ্নতে যদি আপুনি ৰৈ যায় তেন্তে সেয়াই সমস্যা। বন্ধুসকল, সফল মানুহ আৰু অসফল মানুহৰ মাজত এটা ডাঙৰ পাৰ্থক্য থাকে। আপুনি জানেনে? সফল মানুহে কেতিয়াও হাৰ নামানে। আপুনি জানেনে? সফলতা কোনো যাদু নহয়, ই কোনো ভাগ্যৰ খেল নহয়। ই হৈছে নিয়মিত চেষ্টা, ধৈৰ্য আৰু আত্মবিশ্বাসৰ ফল। আজিৰ দিনত বহু লোকে কয়, সময় ভাল নহয়, পৰিস্থিতি ভাল নহয়, টকা নাই, সমৰ্থন নাই। কিন্তু মই আপোনাক এটা কথা সুধিম, আপুনি যদি নিজে চেষ্টা বন্ধ কৰে তেতিয়া দায়িত্ব কোনে ল'ব? আপোনাৰ জীৱনটোৰ দায়িত্ব আপোনাৰ নিজৰ হাততে। বন্ধুসকল, জীৱনত দুখ, ব্যৰ্থতা এইবোৰ থাকিবই, কিন্তু এইবোৰে আপোনাক ভাঙিব নে শক্তিশালী কৰিব, এইটোহে প্ৰধান কথা। আৰু এইটো নিৰ্ভৰ কৰে সম্পূৰ্ণ আপোনাৰ চিন্তাধাৰণাৰ ওপৰত। যিজনে ব্যৰ্থতাক শিক্ষা বুলি লয়, সেইজনেই এদিন সফল হয়। আপুনি আজি যিমানেই দুখী নহওক কিয়, আপুনি আজি যিমানেই হাৰ মনা অনুভৱ নকৰক কিয়, আপুনি এটা কথা মনত ৰাখিব, এই সময়টো স্থায়ী নহয়। ৰাতি যিমানেই আন্ধাৰ হওক, ৰাতিপুৱা সূৰ্য ওলাবই। বন্ধুসকল, আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, কাৰণ আপুনি নিজৰ ওপৰত বিশ্বাস নকৰিলে বিশ্বৰ কোনেও আপোনাৰ ওপৰত বিশ্বাস নকৰিব। হয়, আপুনি সৰু ঠাইৰ হ'ব পাৰে, সাধাৰণ পৰিয়ালৰ হ'ব পাৰে, টকা নাথাকিব পাৰে, কিন্তু আপোনাৰ সপোন ডাঙৰ। বন্ধুসকল, সপোন ডাঙৰ ৰাখক, কাৰণ আমাক সপোনেই জীয়াবলৈ শিকায়। মনত ৰাখিব বন্ধুসকল, আজিৰ প্ৰশ্নই কাইলৈ আপোনাক গৌৰৱ দিব। যদি আপুনি আজি হাৰ মানি লয়, তেন্তে কাইলৈ নিজেই নিজক লাজ পাব। কিন্তু যদি আজি আপুনি চেষ্টা কৰি লয় বা চেষ্টা কৰি যায়, কাইলৈ নিজেই নিজক ধন্যবাদ দিব। বন্ধুসকল, সময় নষ্ট নকৰিব। সময় কাৰো বাবে ৰৈ নাথাকে। আজি যিটো কাম আৰম্ভ কৰিব লাগিছিল, সেইটো কালিলৈ থৈ নিদিব বা কালি আৰম্ভ নকৰিব। আজি কৰক, এতিয়াই কৰক। মনত ৰাখিব, এটা সৰু পদক্ষেপেই ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি। শেষত মই আপোনালোকক এইটো ক'ব খোজোঁ যে আপুনি একো নহয় বুলি ভাবিব নালাগে। হয়, আপুনি অসাধাৰণ হ'ব পাৰে। কেৱল আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখক, নিজক বিশ্বাসত ৰূপান্তৰিত কৰক, উঠক, আগবাঢ়ক, নিজৰ সপোনৰ পিছত দৌৰক, কাৰণ এই জীৱনটো আপোনাৰ, ইয়াত হাৰ মানাৰ কোনো প্ৰয়োজন নাই। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।